এতিয়া দেখাম কিছুমান 100% পিওর ডাইটসৰ জোৰা খুব ধুনিয়া ধুনিয়া ডাইটসৰ সেট দেখাই আছো কালাৰটো সব স্পেশালি ইমান ধুনিয়া হয় পাৰ্পলত আছে পাৰ্পলত আপোনাৰ আসলত আপোনাৰ কপাৰ গুণা ওয়ার্ক কৰা থাকিব খুব ধুনিয়াকে কপাৰ গুণাত আপোনাৰ পাৰ্পল ৰেড এন্ড ইয়েলো মিনা থাকিব গুটে বডিত আপোনাৰ এনেকা পাৰ্পল কপাৰ এন্ড ৰেডত ওয়ার্ক কৰা আছে বহুত ধুনিয়াকে এইখন চাদৰ সিল্ক মার্ক সার্টিফাইড থাকিব এইখন আছে আপোনাৰ মেখেলাখন মেখেলাখন চাওক যথেষ্ট আপোনাৰ ওপৰলৈকে ওয়ার্ক কৰা থাকিব মেখেলাখন বহুত গর্জিয়াস এটা সেট হয় এইকেটা আপোনাৰ সাইডৰ পটি আৰু ব্লাউজৰ পিস দেখাই আছো ব্লাউজৰ পিসটো আপোনাৰ সেমি ওয়ার্কত থাকিব জোৰাটো আপোনালোকে লব পাৰিব মাত্ৰ 5690 লব পাৰিব নেক্সট এটা কালাৰ দেখাই আছো কালাৰটো খুবেই বেছি ধুনিয়া হয় সি গ্ৰীন কালাৰত আছে সি গ্ৰীন কালাৰত আছে আসলৰ ডিজাইনটো মই দেখাই আছো আসলৰ ডিজাইনটো আপোনাৰ এনেকা কপাৰ গুণাত থাকিব যথেষ্ট হেভিকে ওয়ার্ক কৰা আছে আসলটো ব্লু ৰেড এন্ড ইয়েলোত ওয়ার্ক কৰা থাকিব আৰু গুটে বডিত আপোনাৰ এনেকা বিন্দি বুটা ওয়ার্ক কৰা আছে সাইডৰ পটিখিনি মেখেলাত আছে ৰব দেখাই আছো এটো জোৰা আপোনালোকে লব পাৰিব মাত্ৰ 5690 সিল্ক মার্ক সার্টিফাইড থাকিব এখন সব 5690 লব পাৰিব এনেকা ওপৰলৈকে ওয়ার্ক কৰা আছে সাইডৰ পটি ব্লাউজৰ পিস এনেকা কপাৰ গুণা দিয়া থাকিব কপাৰ গুণা ব্লু মিনা আছে প্ৰাইস ইজ অনলি 5690 এটো এটা কালাৰ দেখাই আছো কালাৰটো কিন্তু সেপ গ্ৰীনত থাকিব খুব ধুনিয়া এটা কালাৰ সিম্পল এন্ড সোভাৰ কালাৰ আৰু কম্বিনেশনটো বহুত সোভাৰ হয় এটোত আপোনাৰ কপাৰ গুণাত ইয়েলো এন্ড মাৰুন ওয়ার্ক কৰা থাকিব আৰু গুটে বডিত আপোনাৰ ইয়েলো কপাৰ এন্ড হোৱাইটত বুটা দিয়া আছে এটো খুবেই ধুনিয়া এখন সেট হয় সাইডৰ পটিখিনি এনেকা আপোনাৰ মাৰুনত ইয়েলো ৰেড এন্ড হোৱাইট লাইনস থাকিব এখন চাদৰ আৰু এখন আছে আপোনাৰ মেখেলাখন যথেষ্ট ওপৰলৈকে ওয়ার্ক কৰা থাকিব মেখেলাখনো হেভিকে আৰু ব্লাউজৰ পিসটো সিম্পল পাৰি দিয়া থাকিব এটো জোৰা লব পাৰিব আপোনালোকে 5690 এটো এটা সাউক পার্পল কালার সেট হয় বিৰাট বেছি ধুনিয়া পার্পলত আপোনাৰ ৰেড হোৱাইট এন্ড কপাৰ ওয়ার্ক কৰা থাকিব ৰেড হোৱাইট এন্ড কপাৰ ওয়ার্ক কৰা আছে এটো আসলত আপোনাৰ ৰেড হোৱাইট কপাৰ নেভি ব্লু ওয়ার্ক কৰা আছে গুটে বডিত চাওক এনেকে ওয়ার্ক কৰা থাকিব আৰু এখন থাকিব চাদৰখন সেটটো বিৰাটে মৰম লগা হয় খুব ধুনিয়া কালাৰ কম্বিনেশন হয় এখন আছে আপোনাৰ মেখেলাখন চাওক যথেষ্ট ওপৰলৈকে ওয়ার্ক কৰা আছে সাইডৰ পটি ব্লাউজৰ পিস এনেকা কপাৰ গুণাত থাকিব লব পাৰিব 5690 নেক্সট এটা সেট দেখাই আছো লাইট প্যারট গ্রিন শেডত এই কালার কম্বিনেশনটো কিন্তু বহুত বেছি ধুনিয়া হয় লাইট প্যারট গ্রিন শেডত রেড ইয়েলো এনেকে কপার গুণা দিয়া থাকিব এটো অল ওভার বডিত আছে সাউক ওয়ার্ক কৰা বহুত মৰম লগা হয় ডিজাইনটো এখন চাদৰ মই মেখেলাখন দেখাই আছো এখন থাকিব আপোনাৰ মেখেলাখন সাউক মেখেলাখন আপোনাৰ এনেকা ওপৰলৈকে ওয়ার্ক কৰা থাকিব ব্লাউজৰ পিস সাইডৰ পটি এনেকা ৰেড এন্ড ইয়েলোত ওয়ার্ক কৰা থাকিব সিল্ক মার্ক সার্টিফাইড আছে জোৰাটো আপোনালোকে লব পাৰিব 5690 নেক্সট এটা দেখাই আছো সার্ফ ব্লু কালার কালারটো খুবেই বেছি ধুনিয়া সার্ফ ব্লু কালারত আছে কপাৰ গুণা আসলত ওয়ার্ক কৰা আছে আৰু গুটে বডিত আপোনাৰ কিন্তু নেভি ব্লু ইয়েলো এন্ড কপাৰ গুণাত ওয়ার্ক কৰা থাকিব এখন চাদৰখন আসলৰ ডিজাইনটো খুব ধুনিয়াকে কৰা আছে এখন আছে আপোনাৰ মেখেলাখন জোৰাটো আপোনালোকে লব পাৰিব মাত্ৰ 5690 সিল্ক মার্ক সার্টিফাইড থাকিব এখন মেখেলা আৰু সাইডৰ পটি ব্লাউজৰ পিস এনেকা কপাৰ গুণাত থাকিব নেক্সট এটা কালার দেখাই আছো এটো যে বৰ ধুনিয়া কালার কম্বিনেশন হয় গ্ৰীনত আছে আপোনাৰ কপাৰ এন্ড হোৱাইট ওয়ার্ক কৰা কপাৰ এন্ড হোৱাইট ওয়ার্ক কৰা আছে বিন্দি বুটা আসলৰ ডিজাইনটো তেনেকে আসলৰ ডিজাইনটো চাব কপাৰত এনেকে হোৱাইট মিনা দিয়া থাকিব বুটাখিনি কিন্তু ফুললি হেভিকে ওয়ার্ক কৰা আছে এখন চাদৰ আৰু এখন দেখাই আছো মই মেখেলাখন চাওক মেখেলাখন আপোনাৰ যথেষ্ট ওপৰলৈকে ওয়ার্ক কৰা আছে কালার কম্বিনেশনটো স্পেশালি ইয়াৰে বহুত ধুনিয়া হয় সাইডৰ পটি ব্লাউজৰ পিস এনেকা কপাৰত থাকিব ভাল লাগিলে স্ক্রিনশট লৈ লব এটোৰ প্ৰাইস আহিব আপোনাৰ 5690 এইখন আছে আপোনাৰ পার্পল কালার গুটেখিনি আপোনালোকে যেটো পছন্দ হয় আপোনাৰ স্ক্রিনত নাম্বাৰটো দিয়া থাকিব হেতু নাম্বাৰত আপোনালোকে WhatsApp কৰি দিব পাৰিব এটো আছে পার্পলত আপোনাৰ কপাৰত মাৰুন ওয়ার্ক কৰা আছে কালার কম্বিনেশনটো বহুত বেছি ধুনিয়া হয় গুটে বডিত ওয়ার্ক কৰা থাকিব
আৰু এয়াৰ সাইডৰ পটিখিনি কিন্তু এনেকা মাৰুনত কপাৰ মিনা দিয়া থাকিব এইখন চাদৰ আৰু মই মেখেলাখন দেখাই আছো মেখেলাখন আপোনাৰ যথেষ্ট ওপৰলৈকে ওয়াৰ্ক কৰা আছে এইটো জোৰা আপোনালোকে ল'ব পাৰিব 5690 সিল্ক মাৰ্ক সাৰ্টিফাইড থাকিব লাষ্ট বাট নট দা লিষ্ট এটা সেট দেখাই আছো বেবি পিংকত চাব খুব ধুনিয়াকে ওয়ার্ক করা আছে কাপোৰজোৰ আসলৰ ডিজাইনটো এনেকে সিলভাৰ এন্ড হোৱাইটত ওয়ার্ক কৰা আছে গুটে বডিত এনেকে ওয়ার্ক কৰা থাকিব এইখিনি আপোনাৰ গেৰো পোৰশন থাকিব এখন চাদৰ এটো আপোনালোকে সিল্ক মাৰ্ক সাৰ্টিফাইড থাকিব সেলফ পাৰিত আছে জোৰাটো এখন থাকিব আপোনাৰ মেখেলাখন যথেষ্ট ওপৰলৈকে আছে ব্লাউজৰ পিছটো এনেকা সিম্পল সিলভাৰত পাৰি দিয়া আছে এটো ল'ব পাৰিব আপোনালোকে 6600ত খুব ধুনিয়া এখন মাটিহালত বোৱা পিয়ৰ টছৰ সেট এটা দেখাই আছো চাদৰখন আপোনাৰ ৰেডি হৈ আহিছে বিৰাট বেছি ধুনিয়া হয় একদম দেখাত আপোনাৰ পিয়ৰ মুগা নিচিনা লুকটো আহিব পিয়ৰ মুগা যেনেকে হয় তেনেকুৱা আসলৰ ডিজাইনটো দেখিছে আপোনাৰ ৰেডত আছে হেভিকে আছে গুটে বডিত আপোনাৰ এনেকা সৰু সৰু বুটা দিয়া থাকিব বহুত বেছি ধুনিয়া এখন চাদৰ বহুত আহল বহল আছে আপ টু ট্ৰিপল এক্সেল 4XL সাইজ হলো কিন্তু এই টছৰ জোৰাটো হৈ যাব বহুত বেছি আহল বহল বনোৱা হৈছে এখন আছে আপোনাৰ মেখেলাখন যথেষ্ট ওপৰলৈকে আছে ব্লাউজৰ পিছটো এনেকা সিম্পল পাৰি দিয়া হ'ব এইটো জোৰাটো আপোনালোকে ল'ব পাৰিব 6800ত সিল্ক মাৰ্ক সাৰ্টিফাইড আছে মাটিহালত বোৱা হয় নেক্সট এটা দেখাই আছো পাৰ্পলত আছে আপোনাৰ মুগাত চাও খুব ধুনিয়া লাগিছে পাৰ্পল কালাৰটো চাদৰখন আপোনাৰ ৰেডি টু ওয়্যাৰ আছে খুব ধুনিয়াকে চাও পকাই থোৱা হৈছে অল ওভাৰ আপোনাৰ একদম হেভিকে বুটা দিয়া থাকিব দেখিছে একদম ঘনকে বুটা দিয়া থাকিব জোৰাটো পিন্ধাৰ পিছত কিন্তু বহুত ধুনিয়া এটা লুক আহিব এখন থাকিব আপোনাৰ মেখেলাখনো আপোনাৰ যথেষ্ট ওপৰলৈকে ওয়াৰ্ক কৰা থাকিব এখন মেখেলাখন আৰু এয়া আছে ব্লাউজৰ পিস জোৰাটো আপোনালোকে ল'ব পাৰিব 5800 টকাত গুটে এনেকা চাদৰখন আপোনাৰ ৰেডি থাকিব ব্লাউজৰ পিসটো সিম্পল পাৰি 5800 টকা নেক্সট এটা নুনি কটনৰ জোৰা দেখাই আছো ইমান ধুনিয়া একদম মুগাৰ নিচিনা লুকটো আহে বহুত বেছি ধুনিয়া এখন টছ সৰু বিন্দি বুটা ওয়াৰ্ক কৰা আছে ইয়েল্লোত চাও সৰু বিন্দি বুটা ওয়াৰ্ক কৰা আছে চাদৰখনৰ ডিজাইনটো ইমান ধুনিয়া লাগিছে স্পেশালি ইয়াৰে পটিকেটা চাব একদম সিম্পল কে ওয়াৰ্ক কৰা হৈছে আৰু এইখন আছে কিন্তু মেখেলাখন আপোনাৰ যথেষ্ট ওপৰলৈকে ওয়াৰ্ক কৰা আছে এটো কিন্তু মাটিহালত বোৱা ধেমাজি কলা টছৰ জোৰা হয় ব্লাউজৰ পিছটো এনেকা সেমি পাৰি দিয়া থাকিব এটো জোৰা আপোনালোকে ল'ব পাৰিব 5900 টকাত এটো এটা টছৰ জোৰা দেখাই আছো ডাই টছৰ জোৰা অফাৰত আছে এটো জোৰা ল'ব পাৰিব 5600 টকাত ল'ব পাৰিব খুব ধুনিয়া লাইট ব্লু কালাৰত আপোনাৰ ব্ল্যাক এন্ড লেমন ইয়েলো কালাৰ ওয়াৰ্ক কৰা থাকিব গুটে বডিত চাওক এনেকে ঘনকে লেমন ইয়েলো এন্ড ব্ল্যাকত ওয়াৰ্ক কৰা আছে এইখন চাদৰ মই মেখেলাখন দেখাই আছো মেখেলাখন আপোনাৰ যথেষ্ট ওপৰলৈকে ওয়াৰ্ক কৰা থাকিব আৰু ব্লাউজৰ পিছটো আহিব সিম্পল এনেকা সেমি পাৰি দিয়া থাকিব এটো জোৰা ল'ব পাৰিব মাত্ৰ 5600 টকাত এটো এটা মাটিহালত বোৱা ব্ৰকেট ডিজাইনৰ টছৰ সেট দেখাই আছো বিৰাটে ধুনিয়া হয় এখন জোৰা আসলৰ ডিজাইনটো চাওক বিচনি পাৰি দিয়া থাকিব খুব ধুনিয়াকে পটিখিনি এনেকা বিচনি ডিজাইনত থাকিব মাজৰখিনি ব্ৰকেট থাকিব এখন চাদৰ আৰু মই মেখেলাখন দেখাই আছো মেখেলাখন চাওক আপোনাৰ যথেষ্ট ওপৰলৈকে মেখেলাখন এনেকা সিম্পল পাৰি দিয়া থাকিব খুব ধুনিয়া আৰু ব্লাউজৰ পিছটো এনেকা বিচনি পাৰি দিয়া থাকিব এটো জোৰা আপোনালোকে ল'ব পাৰিব 5800 টকা মাটিহালত বোৱা হয় এটো চাওক এটো খুব ধুনিয়া এটা মাটিহালত বোৱা কলা টছৰ জোৰা দেখাই আছো বিৰাটে বেছি ধুনিয়া হয় এখন আসলৰ ডিজাইনটো চাইছে কিমান ধুনিয়াকে গোল্ডেন গুণাৰ লগত মাৰুন মিনা ওয়াৰ্ক কৰা হৈছে গুটে বডিত আপোনাৰ গোল্ডেন গুণাৰ লগত মাৰুন মিনা ওয়াৰ্ক কৰা থাকিব এখন চাদৰ আৰু এখন থাকিব আপোনাৰ মেখেলাখন আপোনাৰ যথেষ্ট ওপৰলৈকে ওয়াৰ্ক কৰা হৈছে এটো জোৰা আপোনালোকে ল'ব পাৰিব মাত্ৰ 6500ত ল'ব পাৰিব ব্লাউজৰ পিছটো এনেকা সেমি পাৰি দিয়া আছে এক্স্যাক্টলি আপোনাৰ মুগাৰ নিচিনা লাগে এটো এটা ব্ৰকেট ডিজাইনৰ পিয়ৰ টছৰ জোৰা দেখাই আছো মাটিহালত বোৱা হয় বিৰাটে ধুনিয়া হয় এখিনি চাও আসলৰ ডিজাইনটো এনেকা সিম্পল কে ওয়াৰ্ক কৰা আছে বিৰাট ধুনিয়া কেজবসা ডিজাইন পাৰিখিনি চাও কেজবসাত থাকিব এখন চাদৰ আৰু এখন থাকিব আপোনাৰ মেখেলা
এইটো যোৰা আপোনালোকে ল'ব পাৰিব 5800 টকাত মেখেলাখন চাওক এনেকুৱা সিম্পল পাৰি ওয়ার্ক কৰা থাকিব আৰু ব্লাউজৰ পিছটোত সিম্পল পাৰি দিয়া থাকিব 5800 টকাত ল'ব পাৰিব এটো এটা চাওক ডাইটছৰ যোৰা দেখাই আছো খুব ধুনিয়া সিম্পল পাৰিত আছে সিম্পল পাৰি দিয়া আসলৰ ডিজাইনটো চাওক সিম্পল ৰানী পিংকত আছে গুটে বডিত আপোনাৰ ব্ল্যাক এন্ড ৰানী পিংক ওয়ার্ক কৰা থাকিব যোৰাটো ইমান ধুনিয়া লাগিছে পটিৰ ডিজাইনটো কিন্তু বহুত ধুনিয়াকে ওয়ার্ক কৰা আছে এখন চাদৰ আৰু এখন থাকিব আপোনাৰ মেখেলাখন চাওক মেখেলাখন আপোনাৰ যথেষ্ট ওপৰলৈকে ওয়ার্ক কৰা আছে আৰু ব্লাউজৰ পিছটো থাকিব আপোনাৰ সিম্পল পাৰি দিয়া এটো যোৰা আপোনালোকে ল'ব পাৰিব মাত্ৰ 5800 টকাত এটো এটা প্যানেল ডিজাইনৰ পিওর নুনি কটন যোৰা দেখাই আছো ইমান ধুনিয়া নুনি কটন যোৰা আজি ৰেডি হৈ আহিছে এখন চাওক আপোনাৰ প্যানেল ডিজাইনত থাকিব খুব ধুনিয়া আসলত আপোনাৰ এনেকে গ্ৰীনত থাকিব দহি কৰা আছে খুব ধুনিয়াকে এখন চাদৰ আৰু এখন থাকিব আপোনাৰ মেখেলাখন যথেষ্ট ওপৰলৈকে ওয়ার্ক কৰা আছে বগাত গ্ৰীন কাম কৰা হৈছে কাৰণে খুব ধুনিয়া লাগিছে যোৰাটো ব্লাউজৰ পিছটো সিম্পল পাৰি দিয়া আছে এটো যোৰা আপোনালোকে ল'ব পাৰিব মাত্ৰ 2800 ত